হেল্ল' ডিয়াৰ ষ্টুডেণ্ট কিনাছ আই হোপ তোমালোকে সকলোৱে ভালে আছা আৰু বহুত পৰিশ্ৰম কৰি আছা। ইমান ৰাতিলৈকে তোমালোকে টোপনিত নোযোৱা কৰি ষ্টাডি কৰি আছা। তো আই হোপ তোমালোকৰ ৰিজাল্ট বহুতেই ভাল হ'ব আৰু ট্ৰাই কৰিয়ে থাকিব লাগিব। তো চোৱা আমি লেট নকৰা কৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ত্ৰিকোণমিতিৰ পৰা তোমালোকে নো টেনশ্যনত থকা যিকেইটা দিয়া হ'ব জাষ্ট সেইকেইটাৰ পৰা তোমালোকৰ মাৰ্কছ তোমালোকৰ হাতত আহি যাব। ঠিক আছে, কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে ইয়াতে। চোৱা এক্সাৰচাইজ 8.4ত আহি গৈছোঁ ডাইৰেক্টলি। ইয়াতে কুৱেশ্যন নম্বৰ 5 ৰোমান সংখ্যাৰ 2 বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াতে নিশ্চয় তোমালোকে দেখা পাইছা 2016ত আহিছিল, 19ত আহিছিল। লেফ্ট হেণ্ড ছাইড লৈ লোৱা, যিহেতু আমি ৰাইট হেণ্ড ছাইডটো দেখাব লাগে, 2 চেকে আমি দেখাব লাগে। ঠিক আছে, তো লেফ্ট হেণ্ড ছাইডে আজি লিখা হ'ল। এতিয়া চোৱা তুমি কি কাম কৰা, LCM লৈ লোৱা। তো হৰত চোৱা কি আছে 1 প্লাছ চাইনে আৰু ইফালে তোমাৰ আছে কি কছে। ঠিক আছে, তো তুমি কি কৰা LCM লৈ লোৱা। LCM ল'লে তোমাৰ কি হ'ব 1 প্লাছ চাইনে ইনটু কছে হৈ যাব। এতিয়া চোৱা যদি আমি লক্ষ্য কৰোঁ ইয়াতে কছেৰ তলত আছে কি 1 প্লাছ চাইনে, গতিকে 1 প্লাছ চাইনে দি তুমি যদি লসাগুটো হৰণ কৰি দিয়া তো 1 প্লাছ চাইনে কেঞ্চেল হৈ যাব, থাকিব কি 1 আৰু ইফালে থাকিব কি কছে। তো কছে ইনটু কছে কৰিলে কি হ'ব কছ স্কুৱেৰ এ। গতিকে লগত প্ৰথম মানটো আমাৰ আহিব কি কছ স্কুৱেৰ এ। আগবাঢ়ি যোৱা, মাজত প্লাছ চিন আছে, তুমি ইয়াতে প্লাছ চিনটো দি দিয়া। তাৰপিছত চোৱা কছ এৰে তুমি কি কৰা কছ এক ডিভাইড কৰি দিয়া, 1 বাৰ যাব, এইটো কেঞ্চেল আউট হৈ গ'ল। আৰু ইয়াতে চোৱা 1 প্লাছ চাইনে আৰু ওপৰত আছে তোমাৰ কি লগত আছে কি 1 প্লাছ চাইনে। তো 1 প্লাছ চাইনে ইনটু 1 প্লাছ চাইনে কৰিলে কি হ'ব 1 প্লাছ চাইনে হোল স্কুৱেৰ হৈ যাব। ঠিক আছে, এতিয়া চোৱা হৰত যোনখিনি আছে আমি আজি দিছে ৰাখিম, বাট আমি লবৰ ওপৰত আমি কি কৰিম কাম কৰিম। ঠিক আছে, ইয়াতে চোৱা ষ্টাৰ্টিঙত আমাৰ কছ স্কুৱেৰ এ থাকেই গ'ল প্লাছ। ইয়াতে চোৱা যদি 1 প্লাছ চাইন এ হোল স্কুৱেৰক ভাঙি দিয়ে a প্লাছ বি হোল স্কুৱেৰ হিচাপত, তেনেহ'লে কি হ'ব a স্কুৱেৰ মানে কি হ'ব 1 স্কুৱেৰ প্লাছ ফৰ্মুলাৰ কি আহিব 2 আৰু লগতে 2 ইনটু কি হয় a মানে 1 আছে, b মানে তোমাৰ কি আছে চাইন এ। ঠিক আছে, তাৰপিছত তোমাৰ ফৰ্মুলাত কি আহে প্লাছ বি স্কুৱেৰ, বি মানে কি হ'ব চাইন স্কুৱেৰ এ। আৰু হৰত যিহেতু চেমে থাকিব, মই হৰৰ কথাটো বাৰে বাৰে নকওঁ, যেতিয়া চেঞ্জ কৰিম তেতিয়া কৈ দিম। ঠিক আছে, এতিয়া চোৱা তোমালোকে কি জানা যে চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ মিলি কি হয় 1 হয়। গতিকে আমি কি কৰিম এই চাইন স্কুৱেৰক আগত লিখিম আৰু কছ স্কুৱেৰক তাৰপিছত লিখি দিম। 1 স্কুৱেৰ মানে কি হ'ব 1 হ'ব, প্লাছ 2 ইনটু 1 মানে কি হ'ব 2 আৰু লগতে চাইন এ পূৰণ হৈ আছে, গতিকে 2 চাইন এ হ'ব। হৰত আমি চেম ৰাখিম। এতিয়া চোৱা চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ মানে কি হয় 1, গতিকে এই দুয়োটাৰ ঠাইত মই কিমান লিখিলোঁ 1 লিখিলোঁ, প্লাছ 1। তাৰপিছত চোৱা প্লাছ তোমাৰ কি হ'ব 2 চাইন এ। এতিয়া চোৱা হৰত আমাৰ চেমে থাকিব 1 প্লাছ 1 মানে তোমাৰ কি হ'ব 2 প্লাছ 2 চাইনে আছে আগৰে, আৰু লগত হৰত তোমাৰ কি আছে 1 প্লাছ চাইনে ইনটু কছে। এতিয়া চোৱা 2 তুমি কমন লোৱা, 2 কমন ল'লে কি থাকিব 1 প্লাছ তোমাৰ কি হ'ব 2 তো বাহিৰতে আহি গ'ল, ইয়াতে থাকিব কি অনলি চাইনে ডিভাইড বাই 1 প্লাছ চাইনে ইনটু কছে। 1 প্লাছ চাইনে লগত 1 প্লাছ চাইনে লগতো আছে, 1 প্লাছ চাইনে ক'ত আছে হৰতো আছে, কেঞ্চেল আউট কৰি দিয়া। তেনেহ'লে লগত কি থাকিব অনলি 2 আৰু হৰত থাকিব কি অনলি কছে। এতিয়া চোৱা আমি কি জানো কছেটো আমি কি লিখিব পাৰোঁ 1 বাই কছে ইনটু 2 বাই কছে আমি এনেকৈ লিখিব পাৰোঁ, কাৰণ 2 1ৰ লগত মাল্টিপুল হ'লে ওপৰতে 2 হৈ যাব। এতিয়া চোৱা 1 বাই কছে মানে কি হয় চেকে, আৰু যিহেতু 2 আছিল গতিকে 2 আহি কি হ'ব পূৰণ হৈ যাব, তো 2 চেকে হৈ যাব। তো এইটো আমি প্ৰমাণ কৰিব লগা আছিল, গতিকে ৰাইট হেণ্ড ছাইড লিখি তুমি হেন্স প্ৰুফ তুমি লিখি দিব পাৰা। ঠিক আছে, 1 বাই কছে মানে কি হয় চেকে, ইয়াতে লিখি দিয়া হৈছে। এতিয়া চোৱা 8.4ৰে আৰু এটা কুৱেশ্যন চোৱা 2015ত আহিছিল। এইটো কুৱেশ্যন বহুত ইজি টাইপৰ কুৱেশ্যন হয় আৰু এইটো তোমালোকে পাৰিবা, এইটো আহিলে একদম ইজি কুৱেশ্যন। 2 নম্বৰ থাকিব পাৰে। তো ইয়াতে চোৱা কি আছে চাইন এ প্লাছ কছেক এ হোল স্কুৱেৰ, চাইন এ প্লাছ কছেক এ হোল স্কুৱেৰ আছে, প্লাছ আছে তোমাৰ কি কছ এ প্লাছ চেক হোল স্কুৱেৰ আছে, ইয়াতে এইটো হোল স্কুৱেৰ হ'ব। ঠিক আছে, ইকুৱেল তোমাৰ কি হ'ব 7 প্লাছ টেন স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ, এইটো আমি দেখাব লাগে প্ৰমাণ কৰি। ঠিক আছে, তো ইয়াতে তুমি চেম সমাধানত তুমি কি কৰা লেফ্ট হেণ্ড ছাইডটো তুমি ধুনীয়া কৰি লিখি লোৱা। তো লেফ্ট হেণ্ড ছাইডত আমি কুৱেশ্যনটো এজ ইট ইজ লিখি ল'ম। লিখাৰ পিছত তুমি কি কৰা ডাইৰেক্ট ভাঙি দিয়া। ঠিক আছে, এ প্লাছ বি হোল স্কুৱেৰ হিচাপত তুমি ভাঙি, ইয়াতে আছে কি চাইন স্কুৱেৰ এ আৰু ইফালে আছে তোমাৰ কি কছ স্কুৱেৰ এ, এই দুয়োটাৰ পৰা আমাৰ কি আহিব 1 প্লাছ। তাৰপিছত চোৱা 2 চাইন এ ইনটু কছেকে আমি চেমে ৰাখিছোঁ, প্লাছ কছেক স্কুৱেৰ এ আছে, কছেক স্কুৱেৰ এক আমি কি লিখিব পাৰোঁ 1 প্লাছ কট স্কুৱেৰ এ। ঠিক আছে, প্লাছ আৰু কছ স্কুৱেৰ এ ইফালে গুচি গ'লে আমাৰ আছে প্লাছ চেক স্কুৱেৰ এক আমি কি লিখিব পাৰোঁ 1 প্লাছ টেন স্কুৱেৰ এ।
ঠিক আছে ইয়াৰ পৰা চোৱা এগেইন তুমি ইয়াতে যদি লক্ষ্য কৰা 1 আমাৰ তিনিটা আছে ইয়াতে 1 + 1 + 1 তো প্লাস কৰি দিয়া কিমান আহিব 3 আহিব লগতে তুমি এটা কাম কৰিব পাৰা প্লাসটো লিখিলো আৰু 2 টো তুমি কমন লৈ লোৱা ঠিক আছে ইয়াতে তুমি যেটো 2 পূৰণ আছে তো ব্ৰেকেট দি দিলে হল 2 লিখিলা ব্ৰেকেট দি দিয়া মানে পূৰণে বুজাব sin a আমি কি লিখিব পাৰো 1/cos a into আৰু ইফালে cos a আছে অলৰেডি এটো আমি as it is ৰাখিলো প্লাস ইয়াতে চোৱা quad square থাকিব প্লাস in 2 into লিখা 2 into cos a আমি কি লিখিব পাৰো 1/sec a কাৰণ ইয়াতে sec a পূৰণ হৈ আছে আমি যাতে ক্যান্সেল আউট কৰিব পাৰো ঠিক আছে কাৰণ এইখিনি আমাক নালাগে আমাক লাগে only tan square a plus cot square a গতিকে বাকি গোটেইখিনি আমি ক্যান্সেল আউট কৰি দিয়াৰ কাৰণে ট্রাই কৰিম তো 1/sec a into কি হ'ব কি sec a plus তোমাৰ কি আছে tan square a এতিয়া তুমি ক্যান্সেল আউট কৰিব পাৰা কত ক্যান্সেল আউট হ'ব ইয়াতে চোৱা 3 + 2 কেনেকৈ থাকিল cos a আৰু ইফালে আছে কি cos a কাটি দিয়া তো cos a কাটি গল থাকিল কি অনলি ইয়াতে 1 থাকিব তো 2 into 1 মানে 2 প্লাস cot square a সেমে ৰাখি দিয়া ইফালে চোৱা প্লাস sec a into sec a আছিল sec a হৰত আছিল আৰু sec a লগত আছে তো কাটি দিয়া থাকিব তোমাৰ কি 1 তো 2 into 1 মানে কি হ'ব 2 আৰু ইফালে তোমাৰ কি আছে tan square a এতিয়া তুমি কি কৰি দিয়া প্লাস কৰি দিয়া এতে কি আছে 3 + 2 আৰু ইফালে আছে +2 তো প্লাস কৰিলে কি হ'ব 7 আৰু ইয়াতে tan square লাষ্টত আছে তুমি আগত আনি দিয়া প্লাস cot square ইকুয়াল রাইট হ্যান্ড সাইড এটা আমি প্রমাণ কৰিব লগা আছিল এটো আমাৰ হৈ গল ঠিক আছে এতিয়া সো লাষ্ট আৰু এটা কোৱেশ্চন চাইলো ইয়াতে 5 নম্বৰৰে ৰোমান সংখ্যাৰ 10 ইয়াতে আমাক কি কৈছে ব্লেক কৰি আমাক প্ৰমাণ কৰিব দিছে 1 + tan square ডিভাইড বাই 1 + cot square ইকুয়াল 1 - tan বাই 1 - cot হোল স্কয়ার ইকুয়াল কি প্ৰমাণ কৰি দেখাব লাগে tan square তাৰ মানে 1 + tan square ডিভাইড বাই 1 + cot square এর পৰা আমি কি দেখাব লাগে tan square আকৌ এইটোৰ পৰা আমি কি দেখাব লাগে রাইট হ্যান্ড সাইড টু tan square আমি দেখাব লাগে তো স্টার্টিংৰ নিচিনা আমি কাম কৰিম সমাধানত যে কি কৰিব লাগিব লেফট হ্যান্ড সাইড টু তুমি লৈ লোৱা 1 + tan square as a discussion টু তুমি লিখি লোৱা লিখাৰ পিছত ইয়াতে আমি কি কাম কৰিব পাৰো তোমালোকে জানা 1 + tan square মানে কি হ'ব sec square হ'ব আকৌ 1 + cot square মানে কি হয় cosec square হয় cosec square হ'ব হয়নে এটো ফর্মুলাৰ পৰা আমি লিখিব পাৰো এতিয়া সো sec square তুমি আকৌ কি লিখিব পাৰা 1/cos square আকৌ cosec square তুমি কি লিখিব পাৰা 1/sin square ইয়াৰ পৰা আমি কি লিখিব পাৰো 1/cos square তুমি as it is ৰাখা এইটো হৰণ উঠাই দিয়া ইয়াতে পূৰণ হৈ যাব তো তেনেহলে কি হ'ব sin square হৰটো ওপৰত যাব লবটো তলত আহিব তো sin square / 1 এতিয়া সো sin square / কি হল cos square আমি কি জানো sin a / cos a মানে কি হয় tan a গতিকে আমি ইয়াত সেম লিখিম sin a ডিভাইড বাই cos a হোল স্কয়ার দি দিয়া তো ইয়াৰ পৰা আমি কি লিখিম sin a / cos a মানে কি হয় tan a আৰু স্কয়ার আছে যেহেতু ইয়াতে স্কয়ার দি দিম তো এটা কৰিতে আমি রাইট হ্যান্ড সাইড পালো এগেইন কৰি তুমি আকৌ এই মাজৰটো লৈ লোৱা 1 - tan a ডিভাইড বাই 1 - cot a হোল স্কয়ার ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো তো ইয়াৰ পৰা আমি কি কাম কৰিব পাৰো চোৱা তুমি কি কৰা ব্র্যাকেটটো সেম রাখা উপরতে স্কয়ার চলি আছে স্কয়ারটো চলি থাকিব দিয়া ঠিক আছে মাজত তুমি কাম কৰা 1 - tan a আমি কি লিখিব পাৰো sin a / cos a ঠিকই আছে 1 - cot a আমি কি লিখিব পাৰো cos a / sin a আৰু ব্র্যাকেট দি তুমি স্কয়ারটো দি দিয়া হোল স্কয়ারটো ইয়াতে তুমি এলসিএম লৈ লোৱা তেনেহলে কি হ'ব 1 ৰ তলত 1 এটা আছে তো cos a * 1 মানে cos a হ'ব ইফালে cos a * 1 মানে cos a minus 1 into sin a মানে কি হ'ব sin a ডিভাইড বাই হৰটো তুমি কি কৰা সেম এলসিএম লৈ লোৱা সেম কাম কৰিবা এলসিএম লওতে তো আৰু ব্র্যাকেট ক্লোজ কৰি দিয়া স্কয়ারটো মাৰি দিয়া এতিয়া সোৱা যেহেতু আমি কি পাইছিলো ইয়াতে সোৱা cos a minus sin a ডিভাইড বাই cos a তো এটো তুমি ইয়াতে লিখি দিয়া পূৰণ কিয় কাৰণ ইয়াতে হৰণ আছিল না তো হৰণটো আমি উঠাই দিম পূৰণ লিখিম আৰু ইয়াতে আমাৰ কি হ'ব যেতিয়াই হৰণটো উঠাই আমি পূৰণ লিখিম লবটো তলত যাব হৰটো কত আহিব ওপৰত আহিব এইখিনি কাম কৰি দিয়া হল আৰু দুয়োটাৰ ওপৰত স্কয়ার কিন্তু আমাৰ চলি আছে গতিকে ব্র্যাকেট ক্লোজ কৰি তুমি হোল স্কয়ারটো দিব লাগিব cos a আছে বাট ইয়াতে যদি আমি লক্ষ্য কৰো হৰত আমাৰ কি আছে sin a minus cos a আছে মানে sin a টো পজিটিভত আছে আৰু cos a টো নেগেটিভত আছে বাট ইফালে তুমি যদি সোয়া ইয়াতে দেখা পাবা কি যোনটো আমাৰ cos a আছে এই তোমাৰ কি হত আছে প্লাসত আছে গতিকে আমি কি কাম কৰিম sin a টো প্লাস কৰাৰ কাৰণে মাইনাস চিনটো আমি কমন লৈ লম তেতিয়া হলে কি হ'ব মাইনাস চিন আগতে আহি যাব আৰু sin a টো প্লাস হৈ যাব আৰু
cos a টো কি হৈ যাব মাইনাস তাৰ মানে মাইনাস এ প্লাস এ মাইনাস sin a আৰু মাইনাস এ প্লাস cos a হৈ যাব ঠিকই আছে বাকিখিনি বাকি আমি সেম লিখিম আজিস লিখিম এতিয়া সো যদি আমি লক্ষ্য কৰো sin a cos a লবত আছে আৰু হৰতো তোমাৰ কি আছে sin a cos a এই দুয়োটা আমি ক্যান্সেল কৰিব পাৰো তেনে হলে ওপৰত আমাৰ কি থাকিব sin a / cos a গেট ক্লোজ কৰি হোল স্কয়ার টো কৰিব লাগিব আমি কি জানো sin a / cos a মানে কি হয় tan a বাট যেহেতু মাইনাস আছে আগত গতিকে আমি ইয়াতে -tan a লিখিব লাগিব ওপৰত আমাৰ স্কয়ার টো সেমে থাকিব আৰু তোমালোকে কি জানা যিকোনো অংক যদি মাইনাসত থাকে তাৰ ওপৰৰ পাৱাৰটো যদি যুগ্ম হয় তেনে হলে সেই সংখ্যাটো নাইবা সেই টার্মসটো তোমাৰ হলে কি হ'ব পজিটিভ হৈ যাব গতিকে tan স্কয়ার a রাইট হ্যান্ড সাইড দুয়োটাৰ ক্ষেত্ৰতে আমি কি পালো রাইট হ্যান্ড সাইডে পালো তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ